এই সর্বেশাং মঙ্গলকামনায় স্বাগতম স্বাগতম স্বাগতম। এই শুভ মুহূৰ্তত আপোনালোকৰ গীৰ্জা গুণী জ্ঞানী ব্যক্তিসকলক লগ পাই বহুত ধন্য মানিছোঁ। তাৰ বাবে আপোনালোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতেই প্ৰবাদী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত পাতৰ টাইম গোষ্ঠীয়ে আজি ইয়াত নিমন্ত্ৰণ কৰি আনি মোক যি বৰদৈত্যতা প্ৰদান কৰিছে তাৰ বাবে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ। সঁচা কথা যে যদি প্ৰকৃতিৰ লগত কাম কৰি মই নিজকে ধন্য মানিছিলোঁ। মই অকণমান লৈছোঁ, মই আমি গাঁৱৰ পৰা কোনো কাৰোৰ পৰা গুৰু চাৰি ফুৰাৰ পৰা তেতিয়াৰ পৰাই পাহাৰৰ গুৰু চাৰি গছৰ লগত আৰু জীৱ জন্তুবোৰ চৰাই চিৰিকটিৰ মোৰ সামঞ্জস্য আছে, সম্বন্ধ আছে। তেতিয়াই ভাল পাওঁ যে প্ৰকৃতি নাথাকিলে, গছ গছনি নাথাকিলে আমাৰ কেনেকুৱা অৱস্থা হ'ব। সেই সূত্ৰে মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, যদি ক'ৰবাত প্ৰকৃতি সেৱাৰ কাৰণে যদি সুবিধা পাওঁ খুব নিষ্ঠাৰে সহকাৰে কাম কৰিম বুলি ভাবিছোঁ। আৰু সেই সূত্ৰে মই ফৰেষ্ট ৰেঞ্জাৰ পোষ্টত চিলেকশ্যন হৈ কাজিৰঙাতে এপইণ্টমেণ্ট হৈ প্ৰায় 24 বছৰ কাল একেলগে আমি চাকৰি কৰিছিলোঁ। এই চাকৰি সূত্ৰে মই বঁটা পোৱাৰ কোনো চিন্তাই কৰা নাছিলোঁ। As I have been posted here, I thought that I should give a good service, proper service, sincere service, honesty. So that way, anyway, মই ভালদৰে সেৱা কৰে গৈছোঁ। আৰু সেই সেৱা গ্ৰহণ কৰি আজি মই বিভিন্ন অনুষ্ঠান কৰিবলৈ এনেকুৱা ধৰণৰ সম্বৰ্ধনা বা বঁটা পাবলৈ সমৰ্থ হৈছোঁ। এইকাৰণে মই ভাবোঁ যে ওচৰতে কৈছিলে, নেচাৰ নেভাৰ বিট্ৰেজ দি হাৰ্ট ডেট লাভছ হাৰ চিনচিয়াৰলি। If you love the nature, you will never betray you. প্ৰকৃতি যদি অন্তৰৰ পৰা ভাল পোৱা যায় কেতিয়াও ঠগা পোৱা নাযায়। মই এইটো নিজৰ বাস্তৱ ফল পাবলৈ পাইছোঁ। আমি যদি আম গছ লগাওঁ, সেই আম ডালে যথেষ্ট ফল দিব, আমাৰ নাতি পুতি বহুত দূৰে দিব। কিন্তু আমাৰ ল'ৰা ছোৱালীও যদি আমাক ভালকৈ পঢ়াবলৈ কেতিয়াবা আমাক হয়তো নাচায়। কিন্তু প্ৰকৃতি নেচাৰ ইজ নট লাইক দ্যাট। হোৱাট দে আৰ গিভিং, কিমান দিছে তাৰ উপৰি আমি অত্যাচাৰ কৰিছোঁ। গতিকে মই সেই কাজিৰঙাত মই যেতিয়া কাম কৰোঁ তেতিয়া মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে গড়মাৰা যদি এবাৰ বন্ধ কৰিবলৈ মই ভাবিম যে I have given a proper service to the nation. So in the year 1996, য'ত মই আছিলোঁ তাৰ ষ্টাৰ্টেড এটাও গড়মাৰি কৰি দিয়া নাছিল। মোৰ এটা ছাকচেছ ইয়াত তেতিয়া ভাবিছোঁ যে মই ইয়াৰ পৰা যাওঁ। কিন্তু মোক আকৌ মানে কাজিৰঙা মেইন নেতালৈ বহালে তাতেও 2003 এটাও গড়মাৰি পৰা কৰিছিল। মই চেলেঞ্জ হিচাপে ৰাইজলৈ লৈছোঁ। গতিকে মই ভাবোঁ প্ৰকৃতিয়ে কি দিছে চাওঁ, মই কবিতাও লিখোঁ, মই অকণমান গাই দিছোঁ। NFP অসমীয়াতে গাইছোঁ মই গছৰ মোৰ তলত বিশ্বাস মই গা জুবোৱা, নিৰ্মল বায়ু সেৱন কৰি স্বাস্থ্যৱান হোৱা, ভিন্ন উদ্ভিদৰ ভিন্ন ফল ফুল কি যে মনোমোহা, ভিন ভিন উদ্ভিদৰ ফল কি যে খাবলৈ কি মনোমোহা, গুটি গজালিৰ পৰা আমি গছ লৈ অক্সিজেন দিবলৈ আৰম্ভ কৰোঁ, তহঁত মানুহবোৰক আমি সিমাহীন উপকাৰ কৰোঁ। আমাৰ দোকানদাৰ ৰান্ধি শিকাই ভাত তৰকাৰী তাকে খাই তহঁত মানুহবোৰে পঢ়া ভাত কৰা বাহাদুৰি। বনৌষধিভাৱে আমি উদ্ভিদবোৰে উপকৰণ যোগান ধৰোঁ, সকলোখিনি দুৰাগ্য আমি গুৰুতে যোগ কৰোঁ। বাঁহ গছ বিশেষভাৱে কাগজপূৰ্ণ হৈ পৰোঁ, ল'ৰা ছোৱালী পঢ়া শুনা ঘূৰি ঘূৰিয়ে হোৱা আমিয়ে সহায় কৰোঁ। আমাৰ মহৰ তেজে তহঁত মানুহবোৰে ৰবৰ উৎপাদন কৰা, ভৰিৰ চেণ্ডেল জোতাৰ পৰা আৰম্ভ কৰি গাড়ীৰ টাইপ পৰ্যন্ত তৈয়াৰ কৰা, তথাপি কিয় বাৰু নহোৱা পিছে থকা বিগছবোৰৰ কথা তোমাক কোনোবাই কাটিলে যেনেকৈ বিষাই আমাৰো হয় তেনেকৈ অত্যন্ত বেচা। শ্ৰেষ্ঠ মানুহ গছ গছনি কাটি কৰিছ ধ্বংস, জ্বলন্ত অগ্নিপিণ্ডেৰে দহি ধৰি তহঁত কৰিব অনিষ্ট। গতিকে সকলোৱে মিলিজুলি
বৃক্ষৰোপণ কৰাই উত্তম উপায় প্ৰদূষণ ৰোধ কৰি কাৰ্বন ডাই অক্সাইড দমন কৰি নিৰ্মল বায়ু প্ৰয়োগ কৰি আমি গছবোৰে প্ৰতিশ্ৰুতি দিছোঁ তহঁত মানুহবোৰক আমি যে ৰাখিম দিয়া মই যিবিলাক বক্তব্য ৰাখিলোঁ গতিকে বেয়া হ'ব মোৰ অন্তৰত থাকি সেইবিলাক আমি সকলো হৈ পেলাই গতিকে এইখিনি কৈ মই আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাৰিছোঁ আৰু সকলোৰে শুভেচ্ছা দিছোঁ আৰু বিশেষকৈ আমাৰ পাঠদান সংবাদগোষ্ঠী অশেষ ধন্যবাদ দিছোঁ ধন্যবাদ সকলোৰে শুভেচ্ছা কৰিছোঁ ধন্যবাদ